অসাধ্য চাকৰি লওক উপস্থিত হৈছে চৰকাৰী চাকৰিৰ আন এখন মুকলি বজাৰ বিজ্ঞাপন নোহোৱাকৈ চাকৰিৰ নামত কোটি টকাৰ বেপাৰ বৰ্গৰ একোটা চাকৰিৰ দাম উঠিছে 8 লাখ টকালৈকে এইগৰাকী বিজেপি নেত্ৰী মুন ইংটিপি বিজেপি নেতা মন্ত্ৰীৰ সৈতে সততে ফটো দেখিবলৈ পোৱা মুন ইংটিপি আসাম হিলছ স্মল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ সঞ্চালিকা চৰকাৰী চাকৰি দিয়াৰ নামত এই মুন ইংটিপিয়ে এজেণ্টৰ হতুৱাই বহু নিবনুৱা যুৱকৰ পৰা সংগ্ৰহ কৰিছে ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ সঞ্চালিকা চৰকাৰী চাকৰি দিয়াৰ নামত এই মুন ইংটিপিয়ে এজেণ্টৰ হতুৱাই বহু নিবনুৱা যুৱকৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা যাৰ বাবে এই অভিযোগ উত্থাপন হোৱাৰ পাছত 2023 চনৰ মে মাহত ভাৰতীয় জনতা পাৰ্টিৰ পৰা বহিষ্কাৰো কৰা হৈছিল একেটা অভিযোগতে জেল হাজতলৈও যাবলগীয়া হৈছিল মুন ইংটিপি কিন্তু জেলৰ পৰা ওলোৱা পাছত 2024 চনৰ মাৰ্চ মাহত পুনৰ বিজেপি দলে আকোৱালি ল'লে চাকৰিৰ নামত প্ৰবঞ্চনাৰ জালমেলা এইগৰাকী নেত্ৰীক কেৱল এয়াই নহয় প্ৰদান কৰা হ'ল AHSIDCৰ সঞ্চালিকাৰ দৰে পদো এইগৰাকী মুন ইংটিপিৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ভুক্তভোগী কিছুমান ফৰেষ্টৰ বোলে মাষ্টাৰ ৰুল পিএল কিছুমানক LDA কিছুমানক এগ্ৰিগেশ্যন কিছুমানক চেৰিকালচাৰ তেনেকৈ প্ৰত্যেকজনৰ বেলেগ বেলেগ তাৰমানে অকল এটাত নহয় সেইকাৰণে ভুক্তভোগীসকলে এইটো বিচাৰিছে যে ঠিক আছে কিবা কাৰণত চাকৰি দিব পৰা নাই ঠিক আছে আমি বেয়া নাপাওঁ কিন্তু আমাৰ প্ৰাপ্যত আমাৰ টকাটো আপোনালোকে ঘূৰাই দিলে আমি একো বেয়া নাপাওঁ বুলি সেইটো বিচাৰিছে তাক বছৰ বছৰ ঘূৰাই আজিলৈকে টকাটো ঘূৰাই নিদিলে সেইকাৰণে আজি তাৰিখত ছ'চিয়েল মিডিয়াত তথা ৰাজহুৱা আহিবলগীয়া বাধ্য হোৱা কাৰণ যে মুন ইংটিপিকাৰে মই নিজৰ পৰা আৰম্ভ কৰি টিমে তাই ইমেজটো বেয়া কৰিবৰ কাৰণে নহয় তাইক অসন্মান কৰাৰ কাৰণে নহয় বাধ্যত হৈ আহিছো আমি কি এইটো ক'বলৈ কি আমাৰ ভাল লাগিব নেকি যে এই মাইকীজনী বেয়া এই মাইকীজনী ভাল কি আমাৰ ভাল লাগিব নেকি আমাকো ভাল নালাগে মহিলাজনী আমাৰ কাৰ্বি মহিলা এজনী আগুৱাই গৈ আছে আমি তাক কিয় তাৰ প্ৰতি আমি কিয় হিংসা কৰিম হিংসা কৰাটো বাদেই দিয়ক আমি আশীৰ্বাদে দিম কিন্তু আজি এজনৰ পৰা নহয় বহুতজনৰ পৰা লাখ নহয় কোটি টকা যদি হিচাপ কৰে কোটি টকাৰ ওপৰত আছে অভিযোগ অনুসৰি চাকৰি দিম বুলি 2021-22 চনতেই টকা লৈ আজি পৰ্যন্ত চাকৰি দিয়াটো দূৰৰে কথা চাকৰিৰ বাবে প্ৰদান কৰা টকাও উভতাই দিয়া নাই শুনক ভুক্তভোগী শ্যাম সোণাৰ নামৰ এই যুৱকজনৰ মুখেৰেই মই 2022 চনত মুন ইংটিপি এই কাৰ্বি আংলঙৰ মুন ইংটিপিক মই 9 লাখ টকা দিছিলোঁ চাকৰি হ'ব বুলি কিন্তু এতিয়ালৈকে কোনো হোৱা নাই আৰু মইতো তাক এনেকৈতে নাজানিছিলো মোৰ বন্ধু আছে বলৰাম চেত্ৰী সিও দিছে পইচা সি ৰাজেশ চাকমা বুলি এজন অৰুণাচলৰ মানুহৰ লগত তাৰ জান পেচান আছিল চিন্তা নাছিল সি তাৰ এই যে মুন ইংটিপিৰ লগত মুন ইংটিপিৰ এজেণ্ট আমাৰ পৰা পইচা উঠাই পেলাই সি মুন ইংটিপিক দিছে আৰু মই তেতিয়া প্ৰথমে আমি 5 লাখ টকা দিছোঁ মই আৰু তাৰতো এগ্ৰিমেণ্ট পেপাৰ আছে তাৰপিছত সি কৈছিল যে বাকী পইচাটো চাকৰি হোৱাৰ 1-2 দিনৰ ভিতৰত দিলে হ'ব এপইণ্টমেণ্ট পেপাৰ পোৱাৰ পিছত দিলে হ'ব বুলি কৈছিল কিন্তু তাৰ মোটামুটি 6-7 মাহৰ পিছত সি কৈছে যে চাকৰিটো হৈ গ'ল তহঁত পইচা লৈ আহিবি আমি সকলোৱে পইচা লৈ গ'লো যোৱাৰ পিছত কোনো এগ্ৰিমেণ্ট নাই চাকৰি হৈ গ'ল পইচাটো লৈ আহা মই গৈ পেলাই এপইণ্টমেণ্ট আনিম বুলি আমাৰ পৰা পইচা লৈছে তাৰপিছত আজি হোৱা নাই কালি হোৱা নাই এতিয়া 2025 পাই গ'ল আৰু আমি পইচা বিচাৰিলে আমাকে ধমকি দিয়ে কোনো পইচাৰ কোনো কথাই নাই আৰু এইটো ৰাজেশ চাকমা যোনটো আমাৰ এজেণ্ট আছিল কিন্তু আমাক সকলোতে ব্লক কৰি থৈছে আমি তাৰ ঘৰতো গৈছিলোঁ একবাৰ কোনো আহি পেলাই এই কেছ দিম 9 দিন 10 দিন বুলি কৈছে কিন্তু এতিয়া হিও পলাই গ'ল একেই দহা বলৰাম চেত্ৰী নামৰ যুৱকজনৰো 9017427115 নম্বৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ বেংক একাউণ্টত 5,80,000 টকা জমা কৰিছিল বলৰাম চেত্ৰী নামৰ যুৱকজনে
সৰ্বমুঠ 6,40,000 টকা চাকৰিৰ নামত এইজন ৰাজেশ চাকমা নামৰ এজেণ্টৰ হাতত জমা দিছিল বলোৰামে। তাৰ পৰৱৰ্তী সময়ত কি হ'ল শুনক বলোৰাম চেত্ৰীৰ মাতৃৰ মুখেৰে। পইচা দিয়াৰ লগে লগেতো কৈছে হ'ব বুলি এই চেম্বাৰ মোৰ চিনাকি আছে মই দিব পাৰিম বুলি কৈছে। দিব পাৰিম পাৰিম বুলি কৈছে। তাৰপিছত গৈ দিব নোৱাৰিলে চাকৰিটো পইচাহে ৰিটাৰ্ণ দিম বুলি কৈছে। চেকটো দিছে চাকৰি দিব নোৱাৰি মানে পইচাহে ৰিটাৰ্ণ কৰিম বুলি কৈছে। পইচা ৰিটাৰ্ণ দিম বুলি কৈছে। চেক দিছে চেক তাৰ নামত চেকটো আছে নেকি বাইদেউ আপোনালোকৰ? আছে চেকটো মোৰ নামত দিছে। দেখাব নেকি চেকটো? চেকটো কাৰ নামত আছে? এইটো মোৰ নামৰ লীনা এনটিপি নামত দিছে। লীনা এনটিপি নামত দিছে। আৰু কাৰ হয়? চেকটো কাৰ হয়? মোৰ এনটিপিয়ে দিছে। চুৰি কৰিছে। মোৰ 6,40,000। তাৰপাছত আপোনালোকে পইচা ওলালে নেকি? পইচা ওলাব পোৱা নাই। প্ৰথম দিব গৈছে পইচা নাই। তাৰপিছত ছেকেণ্ড টাইম দিব গৈছে পইচাটো আছে। তাৰপিছত মেনেজাৰক দি পেলাই এইটো মেনেজাৰটো মোৰ এনটিপিৰ কাৰণে ফোন কৰি পেলাই এই মালিকটো দিব নালাগে বুলি ক'লে মাকানে পইচা দিয়া নাই বেগৰ পৰা স্কুলত দিয়া নাই। এনে অভিযোগৰ সমান্তৰালকৈ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এটা বিশেষ কল ৰেকৰ্ডিং। কাৰ্বি ভাষাত এই কল ৰেকৰ্ডিংটো ভুক্তভোগী লাংকি তেৰণ আৰু মুন ইংটিপিৰ। এই কল ৰেকৰ্ডিংটোতেই মুন ইংটিপিয়ে স্পষ্টকৈ কৈছে প্ৰভাত চন্দ্ৰ তাৰুৰ নাম। মুন ইংটিপিৰ ভাষ্য মই প্ৰভাত চন্দ্ৰ তাৰুকো পইচা দিব লাগিব। এতিয়া প্ৰশ্ন হৈছে এই প্ৰভাত চন্দ্ৰ তাৰু চাকৰিৰ নামত তোলা টকাৰ ভাগ পোৱা প্ৰভাত চন্দ্ৰ তাৰু চৰকাৰ বা প্ৰশাসনৰ ভিতৰৰ মানুহ নেকি? অৱশ্যে এই কথা স্পষ্ট কৰিব পাৰিব মুন ইংটিপিয়েহে। কিন্তু এতিয়ালৈকে উত্থাপিত অভিযোগ সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰিছে মুন ইংটিপিয়ে। প্ৰশ্ন হৈছে কেনেকৈ ইমান মুকলিকৈ চৰকাৰী চাকৰিৰ বেহা মেলিব পাৰিছে মুন ইংটিপিয়ে? তাৰ সাহসত মুকলিকৈ চলাই গৈছে চাকৰিৰ ৰমৰমীয়া বেহা। কাৰ্বি পাহাৰত কি হৈছে এবাৰ চকু মেলি চোৱাৰ অনুগ্ৰহকণ কৰিবনে বৰমূৰীয়াসকলে?